justice. We want justice. Justice, 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 justice. We want justice. Justice. We want justice. Justice, 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 justice. বন্ধ করো বন্ধ করো, বন্ধ করো, ধর্ষণ বন্ধ করো বন্ধ করো, বন্ধ করো, ধর্ষণ বন্ধ করো বন্ধ করো, বন্ধ করো। ধর্ষণের বিচার লাগে বিচার লাগে, বিচার লাগে। নারীর ধর্ষণ বন্ধ করো বন্ধ করো, বন্ধ করো। বিজেপি সরকার হায় হায় হায়, 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 হায়। বিজেপি সরকার হায় হায় লাগে বিচার লাগে, বিচার লাগে। উই ওয়ান্ট জাস্টিস Justice, justice. উই ওয়ান্ট জাস্টিস Justice, justice. নারী ধর্ষণ বন্ধ করো বন্ধ করো, বন্ধ করো। নারী ধর্ষণ বন্ধ করো বন্ধ জাস্টিস Justice, justice. উই ওয়ান্ট জাস্টিস Justice, justice. ডক্টর মমতা Want justice. Justice, justice. We 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 want আজি আমি দিৰঘাট বজাৰত অসম ৰাজ্যিক NSUৰ উদ্যোগত আমাৰ কলকাতাত হোৱা RG কোৱাৰ মেডিকেল কলেজত যিটো আমাৰ ডক্টৰ মমিতাক হত্যা কৰিছে, আমাৰ তাতে পুলিচ এজনো আছিল লগত জড়িত আৰু 15-20 জন এই ল'ৰা মিলি আৰু এজন ছোৱালীও আছিল মিলি তেখেতক ভয়ানকভাৱে ৰেপ কৰিছে। আজি আমি তাৰ বিৰুদ্ধে দিৰঘাট বজাৰত প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। কাৰণ ডিউটি অৱস্থাত থকা অৱস্থাত আমাৰ হস্পিটেলৰ মাজত কেনেকৈ কৰিব পাৰিলে এইটো কেনেকৈ কৰিব পাৰিলে আমাৰ এইটোৰ বিৰুদ্ধে তদন্ত লাগে, উচিত তদন্ত লাগে। প্ৰিন্সিপালজন ইয়াৰ লগত জড়িত আছে আৰু বহুত মানুহ জড়িত আছে। এজন পুলিচ বিষয়াও কলকাতা পুলিচ বিষয়াও এই ৰেপ কেছৰ লগত জড়িত আছে। চাও বেটি পঢ়াও কৈ থকা চৰকাৰখনে বেটি পঢ়ি আছে কিন্তু বেটি বচাব পৰা নাই। আমাৰ ভাইটি ভণ্টিসকলৰ নিৰাপত্তা ক'ত আছে? হস্পিটেলৰ ভিতৰত যদি আমাৰ ভাইটি ভণ্টিসকলৰ নিৰাপত্তা নাই তেনেহ'লে ক'ত আমাৰ নিৰাপত্তা দিব? আমি তেনেকুৱা কাৰ্যক কঠোৰ পৰা কঠোৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনাইছোঁ। অনাগত দিনত যাতে এনেকুৱা ঘটনা আৰু নহয় তাৰ বাবে আমি চৰকাৰক সকীয়াই দিছোঁ, পশ্চিমবংগ চৰকাৰক। আমাৰ ইণ্ডিয়াত প্ৰতিদিনে আমাৰ চৰকাৰী হিচাপ মতে 16জনকৈ প্ৰতিদিনে ৰেপ হৈ আছে আৰু চৰকাৰী তথ্য অনুযায়ী তথ্য নথকাকৈ যে কিমান হৈ আছে এইটো কোনো গেৰাণ্টি নাই, এইটো কোনেও দিব নোৱাৰে। গতিকে বেটি বচাও কৈ থকা চৰকাৰে যাতে বেটি বচাব পাৰে, বেটিক যাতে নিৰাপত্তা দিব পাৰে তাৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। নহ'লে ইয়াতকৈ ভয়াৱহ আন্দোলন আমি অনাগত দিনত গঢ়ি তুলিম। দোষী ফাঁচি বিচাৰিছোঁ।